বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ পেনশনক লৈ শেহতীয়াকৈ এটা নতুন খবৰ প্ৰকাশ পাইছে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই ইনফৰমেশ্যনটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম আৰু খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেনশনক লৈ শেহতীয়াকৈ যিটো খবৰ প্ৰকাশ হৈছে তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলে পেনশনৰ কাগজত পৰিয়ালৰ কাৰ নাম মচিব নোৱাৰিব শেহতীয়াকৈ এই ইনফৰমেশ্যনটোৰ ওপৰত এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছিল আৰু সেই ইনফৰমেশ্যনটোকে আজি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক পেনশন আৰু পেনশনাৰ কল্যাণ বিভাগে অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ পৰিয়ালৰ বিৱৰণত কন্যাসকলৰ অন্তৰ্ভুক্তিৰ বিষয়ে এটা স্পষ্টীকৰণ জাৰি কৰিছে শেহতীয়াকৈ অৰ্থাৎ যিসকল পেনশনাৰ আছে তেওঁলোকৰ যি পেনশনৰ কাগজ হয় সেই কাগজত পৰিয়ালৰ বিৱৰণ দিয়া যায় আৰু পৰিয়ালৰ বিৱৰণত যি কন্যা হয় পেনশনাৰ সকলৰ সেই কন্যাসকলৰ নাম অন্তৰ্ভুক্তিৰ বিষয়ে এটা শেহতীয়া স্পষ্টীকৰণ জাৰি কৰিছে এখন অফিচ মেমৰেণ্ডাম যোগে আৰু ইনফৰমেশ্যনটো হৈছে এনেকুৱা যে 2025 চনৰ 31 অক্টোবৰ তাৰিখে জাৰি কৰা অফিচ মেমৰেণ্ডামখনত বিভাগে কৈছে যে পেনশনাৰ বা পৰিয়াল পেনশনাৰজন জীৱিত থকাৰ সময়ছোৱাত কন্যাৰ নাম পৰিয়ালৰ বিৱৰণৰ পৰা মচি পেলাব নোৱাৰি বৰ্তমানৰ নিয়ম অনুসৰি তেওঁলোকৰ মৃত্যুৰ পিছতহে কন্যাৰ পৰিয়াল পেনশনৰ যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব ইয়াৰ অৰ্থটো হ'ল এইটোৱে যে কিছু কণ্ডিশ্যনত পেনশনাৰৰ যি কন্যা থাকে সেই কন্যাই পেনশনাৰৰ পেনশনটো পাবলৈ যোগ্য হয় গতিকে নামটো কাটিব নোৱাৰিব আৰু যদি পেনশনৰ বাবে পাছত কণ্ডিশনেলি এপ্লাই কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকে সেইটো যোগ্যতা নিৰ্ধাৰণ কৰিব অৰ্থাৎ বৰ্তমান সময়ত এইটোৱে যে পেনশনাৰ সকলে তেওঁলোকৰ যি পৰিয়ালৰ বিৱৰণ দিয়ে সেই বিৱৰণত কন্যাৰ নামটো মচিব নোৱাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো